Hello everyone, welcome to my YouTube channel. মই ইনোভেটিভ বাজাজৰ পৰা কৈছো। আপোনালোকে যদি বাজাজৰ গাড়ী এখন ল'ব বিচাৰে বা ক্ৰয় কৰিব বিচাৰে তেনেহলে মোৰ নম্বৰত যোগাযোগ কৰক। স্ক্ৰীনত নম্বৰটো দি ৰাখিছো। আমাৰ বাজাজত বেটাৰী গাড়ী ক'বলৈ গ'লে আমাৰ বাজাজ নাম্বাৰ 1 হৈ আছে। ভাল মাইলেজ পাব। আমাৰ বাজাজত যেটো মডেল আছে বৰ্তমান বাজাজ গগো P5009 এই মডেলটো আছে। P7012 হেতু আছে। আপোনালোকে যদি ল'ব বিচাৰে গাড়ী এখন ক্ৰয় কৰিব বিচাৰে তেনেহলে সোনকালে যোগাযোগ কৰক আৰু ইয়াৰ সবিহে জানিবলৈ হলে মোক কল কৰি জানিব পাৰিব। আনকি বাজাজত বেটাৰীৰ বাহিৰে CNG গাড়ী আছে, পেট্ৰলৰ গাড়ী আছে, কাৰ্গো আছে। যদি আপোনালোকে যিকোনো কিবা এটা বাজাজৰ ল'ব বুলি ভাবিছে তেনেহলে মোক যোগাযোগ কৰক। আৰু আমাৰ তাত টমটম বৰ্তমান ওলাইছে আপোনালোকে গমেই পায় ৰিকি যেটো বাজাজ ৰিকি হয়। তাৰ মাইলেজটো আপোনালোকে প্ৰ্যাকটিক্যালি 120-25 কিলোমিটাৰ পাই যাব। বেটাৰী মটৰ কন্ট্ৰোলাৰ 3 বছৰ ওয়াৰেন্টি আছে। ৰিকি খনৰ টমটমৰ কথা কৈছো। মিনিমাম ডাউন পেমেন্টত দিয়া হ'ব, কোনো অসুবিধা নাই আৰু এদিনতে গাড়ী ওলাই লৈ যাব পাৰিব। আনকি যদি বাজাজ গগুৰ বিষয়ে জানিব বিচাৰে তেনেহলে গগুখন হল দুটা মডেল। যেটো বিহেকে বেছিকে চলিছে সেই মডেলটো হল বাজাজ গগো P5009। এটোৱে কাস্টমাৰ বেছি ক্ৰয় কৰিছে। 5 সিটাৰ হয়। আপোনালোকে আহক আমাৰ ডিলাৰলৈ আৰু গাড়ী এখন ক্ৰয় কৰি লৈ যাওক আৰু ভাল ইনকাম এটা কৰিব পাৰিব। সেভিং হয় আপুনি ফ্যামিলি লৈ চলিব পাৰিব, অসুবিধা নাই। মটতে গাড়ী এদিনতে দি দিম, বেছি দেৰি নহয়, ইমান সময় নলও। এদিনতে আমাৰ ফাইনান্সৰ কাম কৰাই গাড়ী ডেলিভাৰী দি দিব পাৰো। আনকি বাজাজ গগো আৰু এটা মডেল P7012 সেইখন ল'বলৈ হলে আপুনি বুকিং কৰিব লাগিব আৰু পাব গাড়ীখন মানে কেইদিন সময় লোৱা হ'ব। যেহেতু গাড়ীখন বেছি এভেইলেবল নাই কাৰণে এটোৰ মাইলেজটো অলপ ভাল কাস্টমাৰে বেছি বিচাৰে কিন্তু আমি দিব পৰা নাই। আপুনি ল'ব বিচাৰিলেও অপেক্ষা কৰিব লাগিব, বুকিং কৰিব লাগিব, তাৰ পিছত পাব। এই গাড়ীখনৰ ধৰক বাজাজৰ যিমান গাড়ী আছে বেটাৰী সব বেটাৰী মটৰ কন্ট্ৰোলাৰ 3 বছৰ ওয়াৰেন্টি 5 বছৰৰ ওয়াৰেন্টি আছে। অকল ৰিকিখনৰহে 3 বছৰ ওয়াৰেন্টি আছে। সেইকেখনৰ 5 বছৰৰ ওয়াৰেন্টি আছে আৰু সম্পূৰ্ণ ওয়াটাৰপ্ৰুফ হয়। আপুনি পানী দি ধুলেও একো প্ৰবলেম নহয়। আপুনি পানীটো চলাব পাৰিব। যেহেতু আমাৰ ওচৰত P7012 টো নাই, P5009 টো আছে। আপোনালোকে সেইখনে ল'ব পাৰে। সেইখন গাড়ীও ভাল, কোনো অসুবিধা নহয়, ভাল মাইলেজ আছে। আপোনালোকৰ ইনকামৰ এটা সুবিধা আছে। আপুনি যদি কষ্ট কৰে তেনেহলে ইনকাম কৰিবই পাৰিব। আহক আমাৰ ডিলাৰলৈ গাড়ী এখন লৈ যাওক। ঠিক আছে, আৰু যদি কিবা জানিব বিচাৰে তেনেহলে মোক জনাব কল কৰি। মই নাম্বাৰটো দিয়েই ৰাখিছো। ডেসক্ৰিপচনতো আছে, স্ক্ৰিনতো প্ৰথমতে দি দিছিলো। ধন্যবাদ।